Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম কামৰূপ মেট্ৰ' জিলাৰ আসামিজৰ কুৱেশ্যন পেপাৰটো প্ৰি ফাইনেলৰ। এই কুৱেশ্যন পেপাৰটো তোমালোক সকলোৱে শিকিবা। ইয়াৰ পৰা ফাইনেলত বহুকেইটা কুৱেশ্যন কমন থাকিব। কামৰূপ মেট্ৰ' জিলাৰ কুৱেশ্যন পেপাৰ এইটো তোমালোকে চাব লাগিব। এতিয়া আমি ভিডিঅ'টি ষ্টাৰ্ট কৰিম। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি দিয়া। বেলেগ ডিষ্ট্ৰিক্টৰ বেলেগ ছাবজেক্টৰো কুৱেশ্যন পেপাৰ মই অনতিপলমে তোমালোকলৈ আগবঢ়াই আছোঁ, তোমালোকে চোৱা। কামৰূপ মেট্ৰ' জিলাৰ এই কুৱেশ্যন পেপাৰটিলৈ এতিয়া আমি আগবাঢ়ো, বলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। এক নম্বৰত দিছে অতি চমু উত্তৰ লিখা যিকোনো দুটা। ইলেক্ট্ৰিক বাল্ব বা বৈদ্যুতিক বাল্ব কোনে উদ্ভাৱন কৰিছিল? ভাৰতীয় জীৱনৰ মূল সম্পদ কি? কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? এই তিনিটা কুৱেশ্যনৰ পৰা দুটা কুৱেশ্যন। 2 নম্বৰ, চমু উত্তৰ লিখা যিকোনো দুটা। সফল উদ্যোগী হ'বলৈ কিয় কঠিন? খ, উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলাই বুলিছে? গ, ডাকৰ বচন বুলিলে কি বুজা? এই তিনিটা প্ৰশ্নৰ পৰা যিকোনো দুটা তোমালোকে এনচাৰ লিখিব লাগিব। 3 নম্বৰত দিয়া হৈছে উত্তৰ লিখা। ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা। নাইবা এটা সংমিশ্ৰিত সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তিতৰ্কৰ অৱকাশ নাই। ইয়াত লেখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে? নুই কৰাৰ কোনো যুক্তিতৰ্কৰ অৱকাশ নাই বোলা কথাষাৰৰ সত্যাসত্য বিচাৰ কৰা। তাৰপিছত 4 নম্বৰত দিছে তোমালোকক অতি চমু উত্তৰ লিখা। দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল? খ, অৰুণিমা সিনহাই যাত্ৰা কৰা ৰেলগাড়ীখন ক'ৰ পৰা ক'লৈ গৈ আছিল? 5 নম্বৰত দিছে অতি চমু উত্তৰ লিখা। দুটা প্ৰশ্ন দিছে, ইয়াৰে যিকোনো এটাৰ উত্তৰ কৰিব লাগে। ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে? তাৰপিছত অৰুণিমা কিমান সময় ৰেল আলিৰ কাষত পৰি আছিল? ৰেল আলিৰ কাষত পৰি থকা অৱস্থাত তেওঁৰ কাষেৰে কিমানখন ৰেলগাড়ী পাৰ হৈ গৈছিল? 6 নম্বৰ, তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ক, এটা মুদ্ৰা দুটা পিঠিৰ দৰে। এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে। কথাষাৰ কোনে কাক আৰু কিয় কৈছিল? খ, একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা। পাৰিবে নে নাই তোমালোকে? তাৰপিছত 7 নম্বৰত দিয়া হৈছে অতি চমু উত্তৰ লিখা। কাজিৰঙা অভয়াৰণ্য কিহৰ বাবে পৃথিৱী বিখ্যাত? খ, লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো ক'ত অৱস্থিত? 8 নম্বৰ, চমু উত্তৰ লিখা যিকোনো এটা। 8 নম্বৰত বিলত নাওখন বান্ধি থোৱা ৰছীডাল কোনে খুঁটিৰ পৰা খুলি দিছিল আৰু পলহতে উঠা নাওখন কিহৰ মাজত সোমাই পৰিছিল? খ, মেহেদি আৰু গাছেম কোন? তেওঁলোকে কাম কৰা কোম্পানীটোৰ নাম কি? 9 নম্বৰ, তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা। এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল? আঁতিগুৰি মাৰি লিখা। খ, তেলৰ বাবে চলোৱা খনন কাৰ্যত মাৰ্ডলগিং আহিলাসমূহৰ ভূমিকা কি? নাইবা ইৰাণৰ ভূতত্বৰ বিষয়ে লিখা। 10 নম্বৰত দিছে অতি চমু উত্তৰ লিখা। মাধৱদেৱ কাৰ প্ৰিয় শিষ্য আছিল? খ, কুতুব মানে কি? 11 নম্বৰ, চমু উত্তৰ লিখা। মাধৱদেৱ ৰচিত দুখন ঝুমুৰাৰ নাম লিখা। খ, ৰহম
ৰহমৰ গিৰিহঁত শব্দ দুটাই কি বুজাইছে? 12 নম্বৰত দিয়া হৈছে উত্তৰ লিখা যিকোনো এটা। ব্ৰজাৱলী বাহাৰ বৈশিষ্ট্যসমূহ লিখা। খ জিকিৰ কবিতাটোৰ কবিজন আজান ফকীৰৰ চমু পৰিচয় লিখা। 13 নম্বৰ প্ৰশ্নত দিয়া হৈছে তলৰ যিকোনো এটাৰ অতি চমু উত্তৰ লিখা। কুংকুমক কাৰ লগত তুলনা কৰা হৈছে? খ অসমীয়া সাহিত্যত গল্প সম্ৰাট বুলি কাক কোৱা হয়? গ হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? 14 নম্বৰ তলৰ যিকোনো দুটাৰ চমু উত্তৰ লিখা। প্ৰহস্তি কবিতাটিত কবিয়ে কিয় আৰু কাৰ প্ৰহস্তি কৰিছে? খ অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ বাহাৰে লিখা। গ হৰেকৃষ্ণ ডেকা কোন দুখন আলোচনীৰ সম্পাদক আছিল? 15 নম্বৰ উত্তৰ লিখা। ক দিছে ব্যাখ্যা কৰা। জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহ প্ৰাণ মন, জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অমীয়া মৰণ। নাইবা দৃশ্যান্তৰ কবিতাটোৰ মূল ভাৱ লিখা। তাৰপিছত আছে 16 নম্বৰ প্ৰশ্নটো চোৱা। তলৰ যিকোনো এটাৰ ব্যাস বাক্যসহ সমাহৰ নাম লিখা। মৌচাক, ত্ৰিনয়ন, মুখামুখি। খত দিছে যিকোনো এটা শব্দৰ সন্ধি ভাঙা। নীলাচল, নিৰূপ, যজ্ঞ। গত দিয়া হৈছে তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। পানী যেতিয়া গোট মাৰে তেতিয়া বৰফ হয়। ঘ তলত দিয়া যিকোনো এটা শব্দৰ মূৰ্ধন্য বা মূৰ্ধন্য হ হোৱাৰ কাৰণ লিখা। কণ্টক, নাৰায়ণ, ভাষা। উঙ যথাস্থানত জ্যোতিচিহ্ন বহুৱা। হে ভগৱান মই বিপদত পৰিছোঁ, মোক ৰক্ষা কৰা। প্ৰথম চ তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা। জয়দেউ কাকুতি, কপাল ফুল, আটোম টোকাৰী। দ্বিতীয় চ তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা। যৌথ, মিলন, মিতব্যয়। বৰ্গীয় জ এটা শব্দত প্ৰকাশ কৰা যিকোনো এটা। এবাৰ গুটি লাগি মৰা গছ, যি মাটিৰ উৎপাদিকা শক্তি নাই, পৰৰ মুখলৈ অপেক্ষা কৰে যি। জ তলত দিয়া যিকোনো এটা প্ৰত্যয় ভাঙি দেখুওৱা। উৎসাহী, জুলীয়া, গায়ক। নিয় তলৰ যিকোনো এটাৰ সমাৰ্থক শব্দ লিখা। তৰংগ, খৰিয়াল, হিম। 17 নম্বৰত দিছে তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ভাৱ সম্প্ৰসাৰণ কৰা। নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। খ বিদ্যালয়ত সৰস্বতী পূজা উদযাপন কৰিবৰ বাবে অনুমতি বিচাৰি বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ এখন আবেদন পত্ৰ লিখা। আবেদনত তোমাৰ নাম ঠিকনা উল্লেখ নকৰিবা। তাৰপিছত দিছে গ তোমাৰ অঞ্চলত সঘনাই চুৰ ডকাইতি হৈ থাকে, সেয়েহে অঞ্চলটোৰ সুৰক্ষাৰ বাবে জিলা উপায়ুক্তলৈ এখন প্ৰতিবেদন লিখা। তাৰপিছত আছে 18 নম্বৰ প্ৰশ্নত দিছে তলৰ যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা। অসমৰ প্ৰাকৃতিক দুৰ্যোগ, মানৱ সভ্যতালৈ বিজ্ঞানৰ অৱদান। তাৰপিছত খেল ধেমালিৰ প্ৰয়োজনীয়তা। 19 নম্বৰত দিছে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমু টোকা লিখা। 20 তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ খাদ্য আৰু সাজ পোছাকৰ বিষয়ে লিখা। তাৰপিছত গ্ৰুপ বিত দিয়া হৈছে 21 নম্বৰ তলৰ যিকোনো এটাৰ অতি চমু উত্তৰ লিখা। মহাৰথী কাক বোলে? খ শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীৰ নাম কি আছিল? 22 নম্বৰ চমু উত্তৰ লিখা যিকোনো এটা।
ক সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল? খ তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা। 23 নম্বৰ উত্তৰ লিখা। অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণক কি ক'লে? তোমাৰ নিজৰ কথাৰে লিখা। খ উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিলে? 24 নম্বৰত দিয়া হৈছে অতি চমু উত্তৰ লিখা যিকোনো এটা। কানাইৰ চাতৰি কবিতাটোৰ কবিজনৰ নাম লিখা। খ বেদনাৰ উল্কা কাৰ ৰচনা? পিছৰ কুৱেশ্যনটো হ'ল 25 নম্বৰ উত্তৰ লিখা। কাঠবাজি বুলি জগতে হাচই দেখিলে হুমৰে হৰি। কাঠবাজি বুলি কাক কৈছে? ইয়াৰ অৰ্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিছিল? খ হাতাম পৰহীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে? কবিয়ে কি কৰিবলৈ আহ্বান জনাইছে? 26 নম্বৰ তলত দিয়া প্ৰশ্নৰ উত্তৰ লিখা। কৃষ্ণই বিভিন্ন সময়ত কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ সহায়ত বুজা। নাইবা নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই। বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? 27 নম্বৰ ক তলৰ বাক্যটি শুদ্ধকৈ লিখা। 4টা বজাৰ লগে লগে মই যাম। খ বি উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা। গ চোন অনুসৰ্গৰ প্ৰয়োগ দেখুৱাই এটা বাক্য লিখা। ঘ তলত দিয়া যিকোনো এটাৰ সমাৰ্থক শব্দ লিখা। অতিথি, উপাসনা, চৰাই। ঙ তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা। চৌপৰ, হাৰলি, শেৱালি। 28 নম্বৰ তলত দিয়া যিকোনো দুটা ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া। দুলৰী ছন্দ, কুহুমমালা, চৰণ, ছবি, পদ বা পয়াৰ ছন্দ। এইকেইটা প্ৰশ্ন আহিছে কামৰূপ মেট্ৰ' জিলাত। গতিকে তোমালোকে কোনে ইয়াৰ এনচাৰবিলাক পাৰিবা আৰু নোৱাৰা প্ৰশ্ন তোমালোকৰ কিমান আছে তোমালোকে কমেণ্ট কৰা প্ৰশ্নটো লিখি। মই তাৰ সমাধান দি দিম। ইয়াৰ পৰা পৰীক্ষাত তোমালোকৰ কমন থাকিব। গতিকে সকলোৱে ভালকৈ পঢ়া। ফাইনেল আহি আছে কিন্তু। ধন্যবাদ।